মিত্ৰজোঁটৰ চকু এতিয়া বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ বা আপোনালোকৰ জনতাৰ এতিয়া উপাৰ্জনৰ ওপৰত যে তেওঁলোকে সঁচাকৈয়ে তেওঁলোকৰ চকু আছে সম্পত্তিৰ ওপৰত উপাৰ্জনৰ ওপৰত মানুহৰ ধন সম্পত্তিৰ ওপৰতে সাংবাদিক বন্ধুসকল আমাৰ ইয়াত বান্ধৱী নাই বন্ধুসকলে আছে এখান সাংবাদিক বন্ধুসকলক পলমকৈ হলেও ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এটা বিশেষ আজি কাৰ্যসূচী লৈ আজি সংবাদ মেলখন আহ্বান জনা হৈছে আৰু এই সংবাদ মেলখন আমাৰ ভাৰতীয় জনতা পাৰ্টিয়ে আমি আজি অসমৰ বিভিন্ন জিলাত এই সংবাদ মেলখন আমি আয়োজন কৰিছোঁ আৰু আমাৰ দক্ষিণ কামৰূপ জিলাতো আমাৰ এই সংবাদ মেলখন আয়োজন কৰা হৈছে আমাৰ এই সংবাদ মেলত আমাৰ মোৰ লগত উপস্থিত আছে আমাৰ ৰাজ্যিক এছচি মৰ্চাৰ উপসভাপতি মাননীয় কৌশলজ্যোতি মালাকৰ ডাঙৰীয়া আমাৰ ষ্টেট মিডিয়া সেলৰ মেম্বাৰ অনুপজ্যোতি দাস ডাঙৰীয়া বিষয়টো এনেকুৱা ধৰণৰ যে আপোনালোকে সকলোৱে জ্ঞাত যে কংগ্ৰেছে কেন্দ্ৰীয়ভাৱে ইতিমধ্যে তেওঁলোকৰ ইস্তেহাৰ প্ৰকাশ কৰিছে আৰু ইস্তেহাৰত যিখিনি কথা প্ৰকাশ কৰিছে তাত কিছুমান ভয়ংকৰ বিষয় তাত সন্নিৱিষ্ট কৰা হৈছে আৰু এই ইস্তেহাৰত আপোনালোকে জানে যে তেওঁলোকে 60 বছৰে যি তুষ্টিকৰণ ৰাজনীতি তেওঁলোকে কৰিছিল 2014 চনলৈ সেই তুষ্টিকৰণৰ ৰাজনীতি এতিয়াও তেওঁলোকে কৰি আছে এই 60 বছৰ তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰিলে তাৰ পিছত আকৌ তেওঁলোকে বৰ্তমানে এইবাৰ যি ইস্তেহাৰ প্ৰকাশ কৰিছে তাতো তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি তেওঁলোকে আৰম্ভ কৰিছে ইতিমধ্যে মাননীয় যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যেতিয়া শাসনভাৰ লৈছে 2014 চনৰ পৰা আমি আমাৰ এটাই এজেন্ডা আমাৰ উন্নয়ন আমি প্ৰত্যেকটা ইস্তেহাৰত আমি উন্নয়নৰ বিষয়ে কম প্ৰত্যেকটা ইস্তেহাৰত আমি সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ প্ৰত্যেকখন ৰাজ্যৰ উন্নয়নৰ বিষয়ে কম সামগ্ৰিকভাৱে ভাৰতবৰ্ষখন কিদৰে আগবঢ়াই লৈ যাব পাৰি বিশ্বৰ এখন শ্ৰেষ্ঠ দেশত পৰিগণিত কৰিব পাৰি তাৰ বিষয়ে আমি ইস্তেহাৰত প্ৰকাশ কৰোঁ কিন্তু তাৰ পৰিপন্থী কংগ্ৰেছে যি আগতে তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰিছিলে সেই তুষ্টিকৰণৰ ৰাজনীতি বৰ্তমান যিটো তেওঁলোকৰ ইণ্ডিয়া এলায়েন্স যিটো তেওঁলোকে কৰিছে এই ইণ্ডিয়া এলায়েন্সে যিটো যৌথভাৱে যি ইস্তেহাৰ প্ৰকাশ কৰিছে তাতো দেখা গৈছে যে তেওঁলোকে সেই তুষ্টিকৰণৰ ৰাজনীতিয়ে কৰিছে আজি কংগ্ৰেছ আৰু ইয়াৰ মিত্ৰজোঁটৰ চকু এতিয়া বৰ্তমান আমাৰ ভাৰতবৰ্ষৰ বা আপোনালোকৰ জনতাৰ এতিয়া উপাৰ্জনৰ ওপৰত আৰু সম্পত্তিবিলাকৰ ওপৰত আমাৰ মানুহবিলাকে পাব্লিকে কি উপাৰ্জন কৰিছে পাব্লিকৰ কিমান সম্পত্তি হৈছে তাৰ ওপৰত চকু পৰিছে এতিয়া আৰু এইটো কাৰণে সেই ইস্তেহাৰত প্ৰতিফলন ঘটিছে এইটো যে তেওঁলোকে সঁচাকৈয়ে তেওঁলোকৰ চকু আছে সম্পত্তিৰ ওপৰত উপাৰ্জনৰ ওপৰত মানুহৰ ধন সম্পত্তিৰ ওপৰতে তেওঁলোকৰ লক্ষ্য উন্নয়ন নহয় আৰু সেইটো কাৰণে ইতিমধ্যে আমাৰ ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেখেতৰ মন্তব্য ইতিমধ্যে প্ৰকাশ কৰিছে তেওঁ আমাৰ যশস্বী প্ৰধানমন্ত্ৰীক যিটো মন্তব্য তেওঁ প্ৰকাশ কৰিছিলে ইতিমধ্যে ইস্তেহাৰৰ ওপৰত তাৰ দুটামান মই আপোনালোকক ভূমিকা দিব বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী মহোদয়ে কৈছে ইতিমধ্যে যে কংগ্ৰেছ আৰু ইণ্ডি মিত্ৰজোঁটে এতিয়া আপোনাৰ উপাৰ্জনৰ ওপৰত চকু দিছে তেওঁলোকৰ চকু এইবাৰ আপোনাৰ সম্পত্তিৰ ওপৰত পৰিছে কংগ্ৰেছে আপোনালোকৰ সম্পত্তিৰ ওপৰত হাতৰা চলাবলৈ বিচাৰে কাৰ কিমান সম্পত্তি কিমান টকা কাৰ কিমান ঘৰ আছে তদন্ত কৰিব কংগ্ৰেছ চৰকাৰে যেতিয়া তেওঁলোকৰ যদি কংগ্ৰেছ চৰকাৰ আহে তেওঁলোকে তদন্ত কৰিব এনেকুৱা এটা মন্তব্য প্ৰকাশ কৰিছে কংগ্ৰেছে চৰকাৰে এই সম্পত্তি বাজেয়াপ্ত কৰি দখল কৰিব আৰু সকলোকে বিতৰণ কৰিব তাৰমানে কংগ্ৰেছে সম্পত্তি তেওঁলোকে সম্পত্তি
কংগ্ৰেছৰ চৰকাৰে তেওঁলোকে সম্পত্তি আহৰণ কৰাতে তেওঁলোকে একচুৱেলি মুখ্যভাৱে লাগিব তেওঁলোকৰ প্ৰধান উদ্দেশ্য এইটো আৰু ইস্তাহাৰত এইটো প্ৰকাশ কৰিছে মোদী ডাঙৰীয়াই কৈছে ইতিমধ্যে যে এতিয়া আপোনালোকে ভাবি চাওক আমাৰ মাতৃ ভগ্নীৰ ওপৰত সোণ আছে মাতৃ ভগ্নীৰ আমাৰ সোণ আছে সেই সোণকো তেওঁলোকে পবিত্ৰ বুলি যিটো গণ্য কৰা যায় তাৰমানে সব তথ্য দিব লাগিব এতিয়া কংগ্ৰেছৰ চৰকাৰক মাতৃয়ে আমাৰ ভনীসকলে কি সোণ পিন্ধি আছে তাৰো তথ্য দিব লাগিব তেওঁলোকৰ তাৰো ওপৰত তেওঁলোকৰ নজৰ কংগ্ৰেছে আইনেও তেওঁলোকৰ এই সম্পত্তি সুৰক্ষা দিব না তেওঁলোকে এখন আইন বেলেগকৈ এখন তেওঁলোকে এটা ব্যৱস্থা যাৰ ফলত নেকি তেওঁলোকৰ আপোনালোকৰ নিজৰ বুলি দাবী কৰা নিজৰ সম্পত্তিখিনিও আপোনালোকে সুৰক্ষিত কৰিব নোৱাৰিব তেওঁলোকে এখন বেলেগ ধৰণৰ ব্যৱস্থা কৰে যাৰ ফলত নেকি সেইখিনিও তেওঁলোকে কংগ্ৰেছৰ চৰকাৰে হস্তগত কৰাৰ পৰিকল্পনা হাতত লৈছে এতিয়া তেওঁলোকৰ চকুও সেইখিনিৰ ওপৰত পিতৃ মাতৃৰ সোণ চুৰ কৰিবলৈ এই সমীক্ষা চলাব বিচাৰিছে ইয়াৰ জৰিয়তে মাতৃ ভগ্নীসকলৰ মংগলসূত্ৰ ইভেন সুৰক্ষিত হৈ নাথাকে কিয়নো তাৰো হিচাপ দিব লাগিব মংগলসূত্ৰ পৰ্যন্ত হিচাপ দিব লাগিব এই পৰিয়ালমুখী লোকসকলে দেশত লুটপাট কৰি নিজৰ সাম্ৰাজ্য সৃষ্টি কৰিছে ইতিমধ্যে আপোনালোকে জানে যে কংগ্ৰেছৰ সময়ত তেওঁলোকে ইতিমধ্যে দেশত লুটপাট চলাই তেওঁলোকৰ সাম্ৰাজ্য বৃদ্ধি কৰিছিলে এতিয়া তেওঁলোকৰ চৰকাৰ নহাতে তেওঁলোকৰ সকলো সৰু সামগ্ৰী ইমান ডাঙৰ সময়ত সব সামগ্ৰীতে তেওঁলোকে ইমান সোণ পৰ্যন্ত পিন্ধি থকা কাণফুলি পৰ্যন্ত তেওঁলোকৰ সেই চকুত পৰিছে এতিয়া এই বিষয়টো আমি ক'ব লগা হৈছে মাননীয় মোদী ডাঙৰীয়াই কিয় কৈ আছে যে তেওঁলোকৰ নিজৰ ইস্তাহাৰত কংগ্ৰেছে এইটো প্ৰকাশ কৰিছে গতিকে আমি প্ৰতিশ্ৰুতি দিছোঁ যে আমাৰ চৰকাৰ ক্ষমতালৈ অহাৰ লগে লগে আমি সমগ্ৰ দেশতে জাতি জনগণনা কাৰ্যকৰী কৰিম তেওঁলোকে জাতি জনগণনা কৰিব ডেভেলপমেণ্টৰ কথা অহা নাই ইয়াতে জাতি জনগণনা কৰাৰ কথা কৈ আছে তুষ্টিকৰণৰ ৰাজনীতি এইটো এটা আমি দেশৰ এক্সট্ৰে কৰি পেলাম তেল পানী ভাগ কৰি পেলাম ইয়াৰ পিছত আমি বিত্তীয় আৰু প্ৰতিষ্ঠানিক জৰীপ কৰিম তেওঁলোকে আপোনালোকে তত্ত্ববিলাক চাই ল'ব সাংবাদিক আপোনালোকে বুজি পাব তেওঁলোকে গম পাব ভাৰতৰ ধন কাৰ হাতত আছে কোনটো শ্ৰেণীৰ হাতত ধন আছে আৰু এই ঐতিহাসিক পদক্ষেপৰ পিছত আমি বৈপ্লৱিক কাম আৰম্ভ কৰিম আপোনালোকৰ অধিকাৰৰ বাবে আমি কাম কৰিম এইটো কংগ্ৰেছৰ এজেণ্ডা আপোনালোকে এজেণ্ডাখন ভালকৈ পঢ়িলে আপোনালোকে স্পষ্টতাৰে বুজি পাব তেওঁলোকে কাক একচুৱেলি তুষ্টিকৰণ কৰিব বিচাৰিছে এটা ভয়ংকৰ তেওঁলোকে ৰূপৰেখা এটা গুপ্ত তেওঁলোকে এজেণ্ডা এটা বনাইছে এইটো যিটো তেওঁলোকে মনে ভাবি থাকে সেইটো তেওঁলোকৰ ইস্তাহাৰত প্ৰকাশ হৈছে 5 এপ্ৰিলত কংগ্ৰেছৰ এটা এজেণ্ডা প্ৰকাশিত হৈছিল যদিও তাৰ আগতেও কংগ্ৰেছে নিজৰ চিত্ৰনাট্য লিখিছিল সিহঁতে কয় মহাৰাষ্ট্ৰত 16 মাৰ্চ 2024 এক ৰাজহুৱা অনুষ্ঠানত ৰাহুল গান্ধীয়ে কয় যে কাৰ কিমান সম্পত্তি আছে সেইটো জানিবলৈ এক বিস্তৃত অৰ্থনৈতিক বিত্তীয় আৰু প্ৰতিষ্ঠানিক জৰীপ কৰা হ'ব এইটো কংগ্ৰেছৰ এজেণ্ডা ইয়াৰ পিছত তেলেংগানাত যোৱা 6 এপ্ৰিল 2024 চনত নিৰ্বাচনী সভাত প্ৰদান কৰি ৰাহুল গান্ধীয়ে দলৰ যিমান জনসংখ্যা সিমান অধিকাৰ জিতনি আবাদী উঠনা হক এই কথাটো তেওঁ প্ৰকাশ কৰিছে শ্লোগানৰ কথা উল্লেখ কৰি কয় যে যদি কংগ্ৰেছ ক্ষমতালৈ আহে তেন্তে দেশৰ বেছিভাগ সম্পদ কোনে নিয়ন্ত্ৰণ কৰে সেইটো জানিবলৈ আৰ্থিক আৰু প্ৰতিষ্ঠানিক জৰীপ চলা হ'ব ৰাহুল গান্ধীয়ে কয় যে ইয়াৰ বাবে দেশজোৰা জাতিৰ লোকপিয়লৰ বাহিৰেও সম্পত্তিৰ বিতৰণ জৰীপ যিটো কৰা হ'ব এয়া আমাৰ প্ৰতিশ্ৰুতি এইটো ৰাহুল গান্ধীৰ প্ৰতিশ্ৰুতি ইস্তাহাৰৰ দিনৰ পোহৰৰ দৰে স্পষ্ট যে কংগ্ৰেছে আমাৰ সম্পত্তি দৰিদ্ৰ আৰু প্ৰান্তীয় লোকৰ সম্পত্তি অনুসূচিত জাতি অনুসূচিত জনজাতি মহিলাৰ সঞ্চয়কাৰীলৈ বিশেষকৈ সংখ্যালঘুৰ মাজত পুনৰ বিতৰণ কৰিব বিচাৰে যিদৰে কংগ্ৰেছে ইউ পি এ বিচাৰিছিল তেতিয়া তেওঁলোকক মাতি অনা হৈছে তেতিয়া তেওঁলোকে নিজৰ প্ৰতিশ্ৰুতিৰ পৰা
পলাব নোৱাৰে কংগ্ৰেছে ইয়াৰ আগতে এই কাম কৰিছিলে বিগত সময়ত উদাহৰণ আছে যে কংগ্ৰেছে এই কামবিলাক কৰিছিলে 1960 পৰা 70 দশকত কংগ্ৰেছ চৰকাৰে এনে আইন প্ৰণয়ন কৰি ভাৰতীয়ক নিজৰ উপাৰ্জনৰ এটা অংশ চৰকাৰৰ ওচৰত জমা দিবলৈ বাধ্য কৰাইছিল আমিতো টেক্স দিয়ে প্ৰত্যেকজন ভাৰতীয় আমি টেক্স দি আছো টেক্সৰ বাহিৰেও সম্পত্তিৰ শেয়াৰ কংগ্ৰেছক আমি দিব লাগিব টেক্সটো আমি দিব লাগিব তাৰ লগে লগে আমি সম্পত্তিৰ শেয়াৰ ভাবিছো কিমান এটা কংগ্ৰেছে তাৰমানে কি হয় তেওঁলোকে চৰকাৰ গঠন কৰি তেওঁলোকৰ যাতে মন্ত্ৰীবিলাকৰ পকেটত পইচা সোমাব পাৰে তেওঁলোকৰ যাতে তেওঁলোকৰ নিজৰ বিলাকত যাতে পইচা হ'ব পাৰে সেইটো কাৰণে আমাৰ মানুহবিলাকৰ সম্পত্তিৰ ভাগ তেওঁলোকে বিচাৰিব এইটো তেওঁলোকৰ ইস্তিহাৰত প্ৰকাশ পাইছে জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰে 1963 আৰু 1974 চনত মানুহৰ উপাৰ্জন জব্দ কৰিবলৈ একে ধৰণৰ আইন প্ৰণয়ন কৰিছিল আপোনালোকৰ হয়তো মনত আছে যে জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছে 1963 চনত 1963 আৰু 1974ত মানুহৰ উপাৰ্জন জব্দ কৰিবলৈ একে ধৰণৰ আইন প্ৰণয়ন কৰিছিল মানুহৰ উপাৰ্জন জব্দ কৰিছিল সেই সময়ত তেওঁলোকে আৰু এখন আইন প্ৰণয়ন কৰিছিল সেই কথাবিলাক আকৌ আহি আছে তেওঁলোকৰ সেই কথাবিলাক তেওঁলোকে ইমান দিনে নিশিকিলে তাৰমানে মোদী ডাঙৰে যিটো উন্নয়নৰ ধাৰা মোদী ডাঙৰে যিদৰে উন্নয়ন সামগ্ৰিকভাৱে উন্নয়ন কৰিছে দেশখনত আমাৰ এজেণ্ডাই হ'ল উন্নয়ন কিন্তু তেওঁলোকৰ এতিয়াৰ পৰা তেওঁলোকে সেইবিলাকত চকু দিছে তেওঁলোকে সম্পত্তিৰ ওপৰত মানুহৰ ইয়াৰ যিটো আমাৰ যিখন আইন প্ৰণয়ন কৰিছিল ইয়াৰ নাম আছিল বাধ্যতামূলক জমা আঁচনি আইন যেটো 1963 আৰু 1974ত যিখন জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীয়ে যি আইন প্ৰণয়ন কৰিছিল সেইখনত আছিলে বাধ্যতামূলক জমা আঁচনি আইন বাধ্যতামূলকভাৱে সেইবোৰ জমা দিব লাগিব এই সম্পত্তিবিলাক ইয়াৰ অধীনত সকলো কৰদাতা সম্পত্তিধাৰা আৰু চৰকাৰী কৰ্মচাৰীৰ উপাৰ্জনৰ 18% চৰকাৰৰ ওচৰত জমা দিবলগীয়া হৈছিল এই কথাবিলাক আপোনালোকৰ মনত আছে এই কথাবিলাক ৰাইজৰ মনত আছে জমা ধনৰাশিৰ 3-5 বছৰ চৰকাৰী কোষাগাৰত জমা কৰি থোৱা হ'ল আশ্চৰ্যজনকভাৱে 1974ত যেতিয়া এই আইনখন অনা হৈছিল তেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং মুখ্য অৰ্থনৈতিক উপদেষ্টা আছিল তাৰমানে মুখ্য অৰ্থনৈতিক উপদেষ্টাই সেই সময়ত তেওঁ সেই আইনখন বিৰোধিতা কৰিব লাগিছিল কিন্তু সেই সময়ত তেওঁ তাত যোগদান কৰিছিলে তেওঁ মুখ্য অৰ্থনৈতিক উপদেষ্টা আছিলে মনমোহন সিং আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হোৱাৰ আগত অথচ তেওঁ সেইখন বন্ধ কৰিব লাগিছিল তেওঁ দেখিছিলে কিন্তু তেওঁ বন্ধ কৰা নাছিলে এই কথাবিলাক আমি জানিব লাগিব আজিৰ চৰকাৰে মানুহৰ উপাৰ্জন বৃদ্ধি কৰি দেশক শক্তিশালী কৰিব বিচৰাৰ বিপৰীতে কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ উপাৰ্জন বাজেয়াপ্ত কৰি দেশৰ উন্নতি সাধন কৰিব বিচাৰিছিল আজি আমাৰ চৰকাৰে কোনোবাই যদি ইণ্ডাষ্ট্ৰি আমাৰ ল'ৰা এজনে খুলিছে তেওঁক আৰু কিদৰে তেওঁক আৰু উৎসাহিত কৰি আগবঢ়াই লৈ যাব পাৰি সেইটোৰ ব্যৱস্থা আমাৰ চৰকাৰে কৰিছে আৰু তাৰ কাৰণে আমাৰ বিভিন্ন ধৰণৰ ট্ৰেইনিঙৰ ফেচিলিটি স্কিল ডেভেলপমেণ্টৰ আমাৰ কাৰ্যসূচী বিভিন্ন ধৰণৰ এতিয়া তেওঁলোকৰ চকু ইণ্ডাষ্ট্ৰিবিলাকে নিজে বনোৱা ইণ্ডাষ্ট্ৰি নিজে বনোৱা কিবা সৰু সৰু বিজনেছ এষ্টাব্লিছমেণ্ট কংগ্ৰেছৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমায়াই কেইমাহমান পূৰ্বে ভাষণত পুনৰ উল্লেখ কৰিছিল যে দেশৰ সম্পত্তিৰ ওপৰত মুছলমানৰ অধিকাৰ আছে আৰু তেওঁলোকে লাভ কৰাটো নিশ্চিত কৰিব লাগে এইটো বিপদজনক আৰু বিভাজনকাৰী কংগ্ৰেছ ভাৰতৰ সামাজিক তন্ত্ৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে কংগ্ৰেছ ভাৰতৰ সামাজিক তন্ত্ৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে এই বিষয়টো অত্যন্ত স্পৰ্শকাতৰ বিষয় যে পুনৰবাৰ পুষ্টিকৰণ কৰাৰ কাৰণে কংগ্ৰেছে ইন্দ্ৰ মিত্ৰজনে যি ইস্তিহাৰ প্ৰকাশ কৰিছে এই ইস্তিহাৰখন সঁচাকৈ এটা ভয়ানক বাস্তৱত যদি আপোনালোকে ভাবি চায় সঁচাকৈ এটা ভয়াৱহ এটা পৰিস্থিতি হ'ব যদি তেওঁলোকৰ সঁচাই যদি তেওঁলোকে ভাবাৰ দৰে তেওঁলোকৰ চৰকাৰ আহিলে কিন্তু তেওঁলোকৰ উদ্দেশ্যটো আমি জানিব লাগিব আৰু এইটোৰ কাৰণে আমি সকলো ৰাইজে আমি
আমি সচেতন হ'ব লাগিব আৰু কংগ্ৰেছৰ যি এজেণ্ডা যিটো গুপ্ত এজেণ্ডা এই গুপ্ত এজেণ্ডাৰ পৰা আমি ভাৰতবৰ্ষক বচাই চলাব লাগিব এইখিনি কথা আপোনালোকক জনাবৰ কাৰণে লগতে আমি মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁ এটা সূক্ষ্ম এনালাইচিছ কৰিছে ইতিমধ্যে আৰু ইতিমধ্যে তেওঁ এতিয়া তেওঁৰ বক্তব্য প্ৰকাশ কৰিছে ইস্তিহাৰৰ ওপৰত কংগ্ৰেছৰ আৰু সঁচাকৈয়ে আমি আমাৰ অসম ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশ আমি কংগ্ৰেছৰ এই ইস্তিহাৰত আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি ভাৰতীয় জনতা পাৰ্টি সদায় আমি উন্নয়নৰ আমাৰ এজেণ্ডা আমাৰ প্ৰথম এজেণ্ডা আমাৰ উন্নয়ন আৰু 2014 চনৰ পৰা এতিয়ালৈ আমি যিখিনি কাম কৰিছোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিখিনি কাম কৰিছে অসমৰ ক্ষেত্ৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিখিনি উন্নয়নমূলক কাম কাজ কৰিছে সেইটোৱে আমাৰ প্ৰধান এজেণ্ডা আৰু ইস্তিহাৰত এই কথা উন্নয়নৰ কথাহে আমাৰ প্ৰকাশ পাইছে কংগ্ৰেছৰ ইস্তিহাৰ আমাৰ এইখানে আমি আপোনালোকক জনাবৰ কাৰণে এইখিনি কথা আমি আপোনালোকক জনাবৰ কাৰণে আৰু আপোনালোকৰ জনৰেডি ৰাইজক জনাবৰ কাৰণে আমি আপোনালোকৰ এই প্ৰেছ কনফাৰেন্স আমি পাতিছোঁ কংগ্ৰেছৰ ইস্তিহাৰ আপোনালোকে পাই যাব আপোনালোকে চবতে পাই যাব আপোনালোকে পঢ়ি চাওক এই কথাখিনি তাতে তেওঁলোকে উল্লেখ কৰিছে যে তেওঁলোকে তুষ্টিকৰণ কৰিব যায় দেশখনক আৰু এটা বিবেচন আপোনালোকে সকলোৱে জানে যে 1947 চনত দেশখন কেনেকৈ বিভাজন হৈছিল কোনোবাই প্ৰধানমন্ত্ৰী হোৱাৰ স্বাৰ্থতে দেশখন বিভাজন কৰিছিলে আৰু 60 বছৰ এই তুষ্টিকৰণৰ ৰাজনীতিয়ে কৰি আছে আকৌ তেওঁলোকে ইস্তিহাৰৰ যোগেদি তেওঁলোকে তুষ্টিকৰণৰ ৰাজনীতি কৰিব বিচাৰিছে তাক আমি তীব্ৰ ভাষাৰে আমি বিৰোধিতা কৰিছোঁ এইখিনি আপোনালোকক আছিলে